ওয়েলেছ অসম ইউটিউব চেনেলৰ আজি আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোক সকলোৰ কাৰণে লৈ আহিছোঁ। মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল, আপোনালোক সকলোৱে গুৰুত্ব সহকাৰে এই ভিডিঅ'টো শুনিব, কাৰণ আজিৰ এই ভিডিঅ'টোত আপোনালোক সকলোৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিব বিচাৰিছোঁ। মিছন বসুন্ধৰাত সকলোৱে এপ্লিকেশ্যন ছাবমিট কৰিছে। যিবিলাকে এপ্লিকেশ্যন ছাবমিট কৰিছিলে 2.0 এপ্লিকেশ্যন যিবিলাকে ৰিভিউ কৰিছিলে, বহুতে ৰিভিউ কৰিছে, পুনৰ আবেদন কৰিছে তেওঁলোকৰ এপ্লিকেশ্যন কেইখন। গতিকে পুনৰ আবেদন কৰা এপ্লিকেশ্যনবিলাক আপোনালোকে ষ্টেটাছটো কেনেকৈ চাব, আৰু তাৰ কাৰণে বহুতে মোলৈ কমেণ্টো কৰিছিল। আৰু যিহেতু এপ্লিকেশ্যন এতিয়া ছাবমিট কৰা অন্ত পৰিছে, যিহেতু লাষ্ট ডেট সম্পূৰ্ণ হ'ল যোৱা 10 তাৰিখত, আজি 12 তাৰিখ। গতিকে আপোনালোক সকলোৱে এই ভিডিঅ'টো হয়তো মই 13 তাৰিখ পাব্লিছ কৰিব পাৰোঁ, 12 তাৰিখ বা 13 তাৰিখ যেতিয়াই হয় আপোনালোকে শুনি আছে, তেতিয়াহ'লে বস্তুখিনি গম পাই যাব। এতিয়া কথা হ'ল আপোনালোকে যে এই এপ্লিকেশ্যন কেইখন ছাবমিট কৰিছে, ছাবমিট কৰা এপ্লিকেশ্যনবিলাকৰ ষ্টেটাছ কেনেকৈ চাব। গতিকে মিছন বসুন্ধৰা 2.0 এপ্লিকেশ্যনৰ ৰিচিপ্ট যিটো আছে সেইটো আপোনালোকে ষ্টেটাছ চাৰ্চ কৰিলে এতিয়াও ৰিজেক্ট বুলি দেখুৱাই আছে। গতিকে তাত আপোনালোকে এইটো চাৰ্চ কৰি দেখিব নোৱাৰিব। গতিকে কি কৰিব লাগিব, সেই হিচাপে আপোনালোকে চাব পাৰিব। কেনেকৈ চাব সম্পূৰ্ণ বিষয়টো তাতে জানিব পাৰিব। এতিয়া আহিল সেৱা সেতু পৰ্টেলত আপোনালোকে যেতিয়া নিজৰ এপ্লিকেশ্যনৰ ষ্টেটাছ চাব বিচাৰে তেতিয়া ৰিজেক্ট দেখুৱায়। তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব, সেৱা সেতু পৰ্টেলত এই ডেছবৰ্ডটোত যাব লাগিব। এই ডেছবৰ্ডটোত যোৱাৰ লগে লগে আপোনালোকৰ তাতে তিনিটা অপশ্যন থাকিব। এইটো চাওক, আপোনালোকৰ এটা মাই ট্ৰানজেকশ্যন, আৰু এটা আছে আপোনালোকৰ ৰিকভাৰ এপ্লিকেশ্যন, এই ৰিকভাৰ্ড এপ্লিকেশ্যন, আৰু এটা আছে আপোনাৰ লগ আউট। তাতে আপোনালোকে লগ আউটত লগ ইন কৰি ল'ব, নিজৰ আইডিটো ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই লগ ইন কৰি ল'ব। যদি আপোনালোকৰ আধাৰ কাৰ্ডত নিজৰ আধাৰত কামখিনি কৰিছে তেতিয়াহ'লে তেনেধৰণৰ আপোনালোকৰ এপ্লিকেশ্যন কেইটা আহিব তাতে। যদি নাহে তেতিয়াহ'লে আপোনালোকে ৰিকভাৰ্ড এপ্লিকেশ্যনত যিটো পূৰ্বৰ বসুন্ধৰা 2ৰ যিটো এপ্লিকেশ্যন নম্বৰ আছে সেই এপ্লিকেশ্যন নম্বৰটো দি ৰিকভাৰ্ড কৰি ল'ব, তেতিয়া তেনেধৰণৰ আহিব। অহাৰ পিছত আপোনালোকে কি কৰিব, ৰি এপ্লাইত ক্লিক কৰি ল'ব। ৰি এপ্লাইত ক্লিক কৰাৰ লগে লগে অট'মেটিকলি এনেকৈ ব্লেংক পেজ এটা খোল খাব। ব্লেংক পেজটো খোল খোৱাৰ লগে লগে কণ্টিনিউ ট্ৰেকত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ এইটো চাওক, ডেছবৰ্ডটো আহিছে অফিচাৰ উইথ মণ্ডল। মণ্ডলৰ বৰ্তমান হাতত আছে আপোনাৰ ফাইলটো, আৰু এই ফাইলটো আপোনাৰ অফিচ এট চাৰ্কল অফিচত আছে, আৰু এপ্লিকেশ্যন কেইখন ষ্টেটাছটো ছাবমিট হৈ আছে। তাৰপিছত আপোনাৰ ছাবমিটৰ পিছত এতিয়া আপোনাৰ এই এপ্লিকেশ্যন কেইখন মণ্ডলৰ একাউণ্টত আছে। আপোনালোকৰ কনচাৰ্ণ মণ্ডল যোন ৰেভিনিউ ভিলেজৰ আণ্ডাৰত থাকিব তাতে দেখুৱাব। এই ছিষ্টেমত আপোনালোকৰ ষ্টেটাছখিনি তাতে চাব পাৰিব, কিন্তু বসুন্ধৰা 2.0 যিটো এপ্লিকেশ্যন নম্বৰ আছে সেই একেই নম্বৰটোৱে থাকিব তাতে। কিন্তু এটা বস্তু তাতে মন কৰিবলগীয়া, আপোনালোক সকলোকে গুৰুত্ব সহকাৰে কৈছোঁ, এই ভিডিঅ'টো আপোনালোকে ভালকৈ চালে অন্ততঃ কিছুমান যিখিনি ডাউট আছিল আপোনালোকৰ পূৰ্বৰ সেইখিনি হয়তো ক্লিয়াৰ হৈ যাব পাৰে। আৰু আশা কৰোঁ এই বিষয়ে মই বৰ্তমানলৈকে কোনো এক্সামিন কৰা নাই বা কোনো কনফাৰ্মেশ্যন লোৱা নাই বা কোনো ৰিচাৰ্চো কৰা নাই এই বিষয় লৈ পেলাই। গতিকে আপোনালোকক এটা সৰু আইডিয়া দিব বিচাৰিছোঁ, এনেকৈ আপোনালোকে কৰি চাব পাৰে। তাতে চাওক, এটা অপশ্যন আছে এডিশ্যনেল ফাইল আপলোড। এই বিষয় লৈ পেলাই মই তাতে দুটা ফাইল আপলোড কৰিছিলোঁ এই ফাইলটোত। এতিয়া 1966 বুলি মই দুটামান ফাইল আপলোড কৰিছিলোঁ, কিন্তু এতিয়া মই বিচাৰিছোঁ আৰু 3টামান ফাইল আপলোড কৰিব লাগে এই বিষয় লৈ পেলাই, কিন্তু তাতে আপলোড কৰিবলৈ অপশ্যন দি আছে, এড কৰি পেলাই ফাইলৰ নাম লিখি পেলাই, আৰু তাতে তলত আপলোডো হয়। গতিকে যদি কোনোবাই মিছন বসুন্ধৰা 3.0 লাষ্ট ডেটৰ আগত এপ্লাই কৰাৰ সময়ত কোনোবাই যদি ডকুমেণ্টছ পাতি কিবা আপলোড কৰিব পৰা নাই, কিবা এটা ভুল হৈছে, তেতিয়াহ'লে ডকুমেণ্টছখিনি এটলিষ্ট তাতে আপলোড কৰিবৰ সুবিধা হয়তো আছে। গতিকে এইখিনি আপোনালোকে চাব, বা ওচৰৰ আপোনালোকৰ যিটো PFC চেণ্টাৰ আছে বা যিকোনো CSC চেণ্টাৰত গৈ পেলাইও আপোনালোকে এই বিষয়ে তেওঁলোকৰ লগত পৰামৰ্শ কৰি বা চাৰ্কল অফিচৰ লগত প্ৰথমে বুজাবুজি কৰি যদি তেনেকৈ আপলোড কৰা যায়, তেতিয়াহ'লে আপোনালোকৰ মিছন বসুন্ধৰাৰ যিটো এইটো ষ্টেটাছ মই আপোনালোকক দেখুৱাই আছোঁ, এই এপ্লিকেশ্যনটোৰ এটা ষ্টেটাছ আপোনালোকক দেখুৱাই আছোঁ। লিখিছে এপ্লিকেশ্যন ফৰ লেণ্ড নট পজেশ্যন অফ দ্য এপ্লিকেণ্ট। সেই তেনেধৰণৰ আপোনাৰ ক্ষেত্ৰত যিটো ষ্টেটাছ আহে, আৰু সেই ষ্টেটাছৰ ক্ষেত্ৰত আপোনালোকে যিখিনি কাগজ বঢ়াবলগীয়া আছিল
সেইখিনি আপোনালোকে ভৰাব পৰা নাই, কিন্তু এতিয়া এইখিনি ভৰাব পৰা যাব নেকি বা তেওঁলোকে পাব নেকি, এই সম্পূৰ্ণ বিষয়টো আপোনালোকে পৰামৰ্শ ল'ব। যিহেতু মই চেক কৰিছোঁ আপলোড কৰিলে আপলোড হৈ যায় তাতে, গতিকে আপলোড কৰি ৰাখিলেও হয়তো ভাল হ'ব পাৰে, কিন্তু আপোনালোকে পৰামৰ্শৰ মৰ্মে এই কামখিনি কৰে যাতে। তো সকলোকে এই বিষয়টো লৈ পেলাই এই ভিডিঅ'টো বনাইছোঁ, যাতে আপোনালোকে সম্পূৰ্ণকৈ এই বিষয়ে জানে বা আপোনালোকে অনলাইন কৰাৰ সময়ত এই কামখিনি যদি কৰিব পৰা নাই এতিয়া কৰিব পাৰে। গতিকে সকলোৱে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা সকলোকে, যাতে সম্পূৰ্ণ বিষয়টো জানিব পাৰে সকলোৱে আৰু নিজৰ ষ্টেটাছটো চাব পাৰে, বা অনলাইন যদি ডকুমেণ্টছ পাতি আপলোড কৰিবলৈ কিবা তেওঁলোকৰ ডিলে হৈছে বা কৰিব পৰা নাই স্পীডৰ কাৰণে, সেইকাৰণে এতিয়া তেওঁলোকে কৰিব পাৰিব। কিন্তু তাতে মই আপোনালোকক এটা বস্তু দেখুৱাব বিচাৰিছোঁ, গুৰুত্ব সহকাৰে আপোনালোকে চাব যে এই তাতে ভিউ ফৰ ৰিভিউ এপ্লিকেশ্যনত ক্লিক কৰিলে সেই পূৰ্বৰ এপ্লিকেশ্যন যিটো ছাবমিট কৰিছিলে গোটেইখিনি তাতে আহিব, আৰু ক্লিক ডাউনলোড কৰি এই ডেছবৰ্ডটো আপোনালোকে চাব পাৰিব। তাতে কোনো ধৰণৰ কাম কাজ কৰিব পৰা নাযায়। তো আশা কৰোঁ ভিউ ৰিভিউ মডিফাইড ডাটা, তাতে আকৌ প্ৰথমে আহিছিল চিক ৰিভিউ ডাটা, তো সেই অপশ্যনটো এতিয়া নাইকিয়া হৈছে। গতিকে আপোনালোক সকলোৱে আশা কৰোঁ বুজি পাইছে এই বিষয় লৈ পেলাই, আৰু মিছন বসুন্ধৰাৰ যিবিলাক এপ্লিকেশ্যন আছে সেই এপ্লিকেশ্যনবিলাক এই ছিষ্টেমতে আপোনালোকে ছাবমিট কৰিব লাগিব, ছাবমিট কৰিছে, আৰু এতিয়া আপোনালোকে এই ছিষ্টেমত আপোনালোকৰ ষ্টেটাছখিনি চাব পাৰিব। এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো আপোনালোক সকলোকে দিবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে বুজি পাইছে। কিন্তু সদশেষত মই এটা কথা আপোনালোক সকলোকে ক'ব বিচাৰিছোঁ, মিছন বসুন্ধৰাৰ কণ্টিনিউ আপোনালোকে ষ্টেটাছবিলাক ট্ৰেক কৰি চাবা, কাৰণ তাতে যদি আপোনালোকৰ কিবা প্ৰব্লেম হৈছে, কিবা প্ৰব্লেম ডকুমেণ্টছ পাতিৰ কাৰণে বা আপোনালোকৰ অনলাইন এণ্ট্ৰিৰ কাৰণে কিবা এটা যদি প্ৰব্লেম হয়, সেইখিনি চাই চিতি ৰাখিবা। সদায় আপোনালোকে সপ্তাহৰ মূৰে মূৰে বা প্ৰত্যেক দিন যদি পাৰে তেতিয়াহ'লে ষ্টেটাছবিলাক চেক কৰি থাকিব, কেতিয়াবা কি কাম হ'ব সেইখিনি বিষয়ে আপোনালোকে জানিব পাৰিব সম্পূৰ্ণকৈ। আৰু তাতে আপোনালোকে ট্ৰেক বা প্ৰগ্ৰেছ ডাউনলোড পাট্টা চাৰ্টিফিকেট ডাউনলোড, অৰ্ডাৰ চাৰ্টিফিকেট, তেনেধৰণৰ আপোনালোকৰ যিখিনি কাম থাকিব সেই কামৰ গোটেই ডিটেইলছখিনি তাতে এনেধৰণৰ আপোনালোকে চাব পাৰিব। তো আশা কৰোঁ আপোনালোক সকলোৱে এই ভিডিঅ'ৰ যোগেদি সকলো বিষয়খিনি গম পাইছে যে আপোনালোকে অনলাইন কাম কাজৰ ক্ষেত্ৰত যদিও কিবা ভুল কৰিছে, এতিয়া যাতে আপোনালোকে সম্পূৰ্ণ বিষয়টোলৈ লাগি থাকে আৰু বিষয়খিনি জানিব পাৰে। আৰু মিছন বসুন্ধৰা ৰিলেটেড কিবা যদি টেকনিকেল কুৱেৰিজ থাকে আপোনালোকে জানিব বিচাৰে, আমালৈ কমেণ্ট কৰিব ভিডিঅ'ৰ তলত, আমি নিশ্চয় কমেণ্টৰ ৰিপ্লাইৰ সন্দৰ্ভত আপোনালোকক ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। তো আশা কৰোঁ আজিৰ এই ভিডিঅ'টোত আপোনালোক সকলোৱে মই যিখিনি বুজাব বিচাৰিছোঁ বুজি পাইছে। যদি সকলোৰে ভাল লাগে প্লিজ আমালৈ কমেণ্ট কৰিব, আৰু এই ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰি দিবা, যাতে সকলোৱে বুজি পায় আৰু সম্পূৰ্ণ বিষয়টো জানিব পাৰে। কাৰণ ষ্টেটাছৰ কাৰণে বহুতে এতিয়াও বুজি পোৱা নাই বা বিভিন্ন ধৰণৰ প্ৰব্লেমৰ সন্মুখীন হৈ আছে, বিষয়খিনি নাজানে। তো সেইকাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু লাষ্টত মই এটা কথা ক'ব বিচাৰিছোঁ, যদিও আপোনালোকে নিজে কামখিনি অনলাইন নকৰে, ভিডিঅ'বিলাক ৱাচ কৰিব, চাব, জানিব পাৰিব, তাৰপিছত বেলেগৰ হতুৱাই যদি কাম কৰে তেতিয়াহ'লে আপোনালোকৰ কামখিনি ভুল হোৱাৰ চান্স কম থাকে, বা আপুনি বিষয়খিনি জানিব পাৰে। আৰু যিকোনো বিষয় বস্তু এটা জানিলেহে তাৰপিছত সেই বস্তুটোত ভুল হোৱাৰ চান্স কম থাকে। সেইটোৱে ৰিকুৱেষ্ট সকলোলৈ।